হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পৰিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত অভিৰণৰ মাকে মালাক মাতি আছিল আৰু তেতিয়া চন্দিকা মাকৰ ওচৰত গৈছিল আৰু মালা নাই গ'লগৈ বুলি কৈছিল আৰু তেতিয়া মাকে মোক একো নোকোৱাকৈ কিয় গ'ল বুলি চন্দিকাক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত মাকে চন্দিকাক মালাক তই কিবা কৈছিলি নেকি বুলি সুধিব আৰু তেতিয়া চন্দিকাই মই আকৌ কি ক'ম বুলি ক'ব আৰু তেতিয়া মাকে নহলে তাই কিয় গুচি যাব বুলি ক'ব আৰু এতিয়া বাৰু চন্দিকাই যে মালাক ঘৰৰ পৰা খেদি পঠিয়াইছে সেই কথাটো মাকে গম পাব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ মুনাই অভিয়নক বেদৰ সকলো কথা ক'ব আৰু তাৰ পিছত অভিয়নে বেদৰ ওচৰত যাব আৰু তই যে ড্ৰাগছৰ বিজনেছ কৰা তাৰ সকলো প্ৰমাণ আছে, এতিয়া বল মোৰ লগত বুলি কোৱাত বেদই অভিয়নক বেয়াকৈ কৈছিল আৰু তেতিয়া অভিয়নে বেদক জোৰ কৰি থানালৈ লৈ যোৱা দেখিবলৈ পাব। আনফালে আকৌ অভিয়নে বেদক যে এৰেষ্ট কৰিছে আৰু সি যে এতিয়া থানাত আছে সেই কথাটো অনুক ফোন কৰিব আৰু অনুৰ ফোনটো প্ৰজ্ঞাৰ হাতত থাকিব আৰু প্ৰজ্ঞাক কথাখিনি ক'ব আৰু তেতিয়া প্ৰজ্ঞাই অনুক বেদক এৰেষ্ট কৰা কথাটো ক'ব আৰু তেতিয়া অনুৰ বহুত বেছি দুখ লাগিব আৰু অনুৰ গাটো বেয়া লগাত দেখিবলৈ পাব। আৰু আজি নিভানে আজি বেদক জেলত থকা কথাটো গম পাই অভিয়নৰ মাকক ফোন কৰিব আৰু বেদক যে অভিয়নে থানাৰ ভিতৰত সোমাই থৈছে সেই কথাটো মাকক ক'ব আৰু তেতিয়া বেদক মাৰিব বুলি মাক চিন্তাত পৰিব। এতিয়া বাৰু বেদ যে অভিয়নৰ মাকৰে সন্তান সেই কথাটো অভিয়নক ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পৰিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।